কংগ্ৰেছ দল ভাৰতৰ বাবে এটা ডাঙৰ সম্পদ। যেতিয়ালৈকে কংগ্ৰেছ দল জীৱিত থাকিব, ভাৰতত শান্তি সমন্বয় জীয়াই থাকিব। এখন চৰকাৰে ক্ষমতা, ধন, মাটি, সম্পত্তি ৰাজনীতি কৰিছে। মংগলদৈত এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। দৰং জিলা কংগ্ৰেছৰ উদ্যোগত মংগলদৈ জিলা পুথিভঁৰালত কংগ্ৰেছ দলৰ কৰ্মী আৰু সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ উপস্থিত থাকি দৰং জিলাৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলক সম্বৰ্ধনা দিয়াৰ লগতে ভাষণ প্ৰসংগত কয় যে কংগ্ৰেছ দল ভাৰতৰ বাবে এটা ডাঙৰ সম্পদ। যেতিয়ালৈকে কংগ্ৰেছ দল জীৱিত থাকিব, ভাৰতত শান্তি সমন্বয় জীয়াই থাকিব। এইখন চৰকাৰে ক্ষমতা, ধন, মাটি, সম্পত্তি ৰাজনীতি কৰিছে। কোনো দুষ্ট চক্ৰই মন্দিৰৰ সন্মুখত মাংস পেলাই তদন্ত কৰিলে ওলাই বিজেপি RSS মানুহ, য'ত প্ৰজন্মই বিচাৰে স্কুল, কলেজ, লেপটপ শিক্ষা, কিন্তু চৰকাৰে দিয়ে বন্দুকৰ লাইচেন্স। এই চৰকাৰৰ দিনত শিল বালি, কয়লা, চুপাৰী চিণ্ডিকেট আদি চলিছে। এনেদৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তীব্ৰ সমালোচনা কৰে গৌৰৱ গগৈ। কংগ্ৰেছ দল সকলৰ দল। এই কংগ্ৰেছ দল হিন্দু মানুহৰ দল, এই কংগ্ৰেছ দল বঙালী মানুহৰ দল, এই কংগ্ৰেছ দল সংখ্যালঘু মানুহৰ দল, এই কংগ্ৰেছ দল অনুচিত জাতিৰ মানুহৰ দল, এই কংগ্ৰেছ দল কোচ ৰাজবংশীৰ দল, এই কংগ্ৰেছ দল বড়ো ৰাভাৰ মানুহৰ দল। এয়া হ'ল কংগ্ৰেছ, এয়া হ'ল আমাৰ কংগ্ৰেছৰ শক্তি। আৰু সেইকাৰণে কংগ্ৰেছ দল ভাৰতৰ বাবে এটা ডাঙৰ সম্পদ। যেতিয়ালৈকে কংগ্ৰেছ দল জীৱিত থাকিব, ভাৰতৰ ভিতৰত, অসমৰ ভিতৰত শান্তি সমন্বয় বাতাবৰণ জীয়াই থাকিব। এইখন চৰকাৰে ৰাজনীতি যদি কৰিছে মাত্ৰ ক্ষমতা, ধন আৰু মাটি সম্পত্তিৰ বাবে। কংগ্ৰেছ দলে ৰাজনীতি ক্ষমতাৰ কাৰণে নহয়, কংগ্ৰেছ দলে ৰাজনীতি অসমৰ ভিতৰত শান্তি, উন্নতি, প্ৰগতি থাকক, আমি তাৰ বাবে আমি ৰাজনীতি কৰোঁ। ক্ষমতা মোৰ ওচৰত থাকক বা নাথাকক, মানুহে আমাক ভাল পাওক বা বেয়া পাওক, ৰাইজে আমাক ভোট দিয়ক বা নিদিয়ক, কিন্তু আমি নিজৰ আদৰ্শ প্ৰতি অটল। আমি সদায় শান্তি, সমন্বয়, প্ৰগতি, দুখীয়া মানুহৰ হাত শক্তিশালী কৰিবলৈ আমি মাত মাতি যাম। RSS কি কৰিলে? RSS ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেতিয়াও তেওঁলোকে ভাগ নললে। মাত্ৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে সেই সময়ত তেওঁলোকে ব্ৰিটিছৰ লগত তেওঁলোকে মিলাজুলি তেওঁলোকে কামখিনি কৰি আছে। আৰু আজিও আমি একেই কথা আমি দেখা পাইছোঁ। মাত্ৰ ক্ষমতা লাগে, আৰু ক্ষমতাৰ বাবে যিকোনো স্তৰলৈ যাব পাৰে। বিজেপি আৰু RSSৰ চেষ্টা থাকিবই যে কেনেদৰে অসমৰ মানুহৰ মাজত সংঘাত সৃষ্টি কৰা যায়। আৰু এই ক্ষেত্ৰত অসমৰ জনসাধাৰণক সতৰ্ক হ'ব লাগিব, সজাগ হ'ব লাগিব। RSSৰ মানুহ অসমৰ মাজত ঘূৰি আছে। RSSৰ কাডাৰ বিভিন্ন ৰাজ্যৰ পৰা বাহিৰৰ মানুহবোৰ এতিয়া লাহে লাহে অসমত তেওঁলোকে শিবিৰ পাতিছে। আৰু শিবিৰ পাতি তেওঁলোকৰ উদ্দেশ্য এটাহে যে কেনেদৰে অসমৰ সমাজৰ মাজত তেওঁলোকে কাৰ্য লগাব পাৰে, সংঘাত সৃষ্টি কৰিব পাৰে। আৰু এই ক্ষেত্ৰত আমি অসম আৰক্ষীক আমি অনুৰোধ জনাইছোঁ, আমি অসম আৰক্ষীক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে বিভিন্ন ৰাজ্যৰ পৰা যে RSSৰ কাডাৰবোৰ অসমৰ চুকে কোণে বিভিন্ন গাঁৱৰ ভিতৰত সোমাইছে, তেওঁলোকৰ ওপৰত চকু দিয়ক আৰু তেওঁলোকৰ তালিকা বনাওক। আমি দেখিছোঁ বিভিন্ন ৰাজ্যত, মধ্যপ্ৰদেশত আমি দেখা পাইছোঁ যে মন্দিৰৰ বাহিৰত, ধৰ্মীয় অনুষ্ঠানৰ বাহিৰত কোনোবা দুষ্টিকাৰী তাত মাংস পেলাই থৈ গৈছে, পুলিচে তদন্ত কৰে, মানুহ ধৰে, মানুহ ওলাই বিজেপিৰ হয়, মানুহ গম পাওঁ RSSৰ মানুহ। এয়া হৈছে তেওঁলোকৰ ৰাজনীতি। ক্ষমতাৰ কাৰণে নিজৰ মন্দিৰৰ আগতে তেওঁলোকৰ প্ৰদূষিত এটা বাতাবৰণ সৃষ্টি কৰিব পাৰে। ক্ষমতাৰ কাৰণে
সংঘাত সৃষ্টি কৰিবলৈ হ'লে বিভাজন সৃষ্টি কৰিবলৈ হ'লে তেওঁলোকে যিকোনো পৰ্যায়লৈ যাব পাৰে এইবাৰ মই তেওঁলোকক বুজাই দিছো পৰিৱৰ্তন হ'ব এইবাৰ যুঁজ এখন হ'ব এইবাৰ যুঁজ এখন হ'ব প্ৰত্যেক কংগ্ৰেছ কৰ্মী এবাৰ সজাগ হৈছে